नमस्कार, मैं हूं रंजन सिंह और आप देख रहे हैं नॉर्थ ईस्ट आवाज टाइम टू टाइम। ड्रग्स विरोधी अभियान में कछाड़ पुलिस को और दो बड़ी सफलताएं हाथ लगी। पहले गुरुवार रात को कछाड़ पुलिस काटीगोड़ा और सालचपड़ा में एक अभियान चलाई तथा शुक्रवार सुबह दिगरखाल टोल गेट पर भी एक अभियान चलाकर दो अलग अलग जगहों से लगभग 12 करोड़ रुपए की संदिग्ध हेरोइन जब्त की। दरअसल एक विश्वसनीय और खुफिया जानकारी के आधार पर कछाड़ पुलिस गुरुवार शाम को सिलचर के काटीगोड़ा और सालचपड़ा में मादक पदार्थों के परिवहन के खिलाफ एक विशेष अभियान चलाया और दो लोगों को गिरफ्तार किया। गिरफ्तार किए गए लोगों के कब्जे से 50 साबुन के डिब्बे बरामद किए गए, जिसमें संदिग्ध रूप से हेरोइन था, जिनका वजन लगभग 561 ग्राम था। पकड़े गए आरोपियों में कलाइन के रहने वाले 35 वर्षीय अफजल हुसैन एवं काटीगोड़ा के रहने वाले 34 वर्षीय अख्तर हुसैन बताया जा रहा है। काले बाजार में मादक पदार्थ की कीमत लगभग 3 करोड़ की है। इस संबंध में अवैध परिवहन एवं प्रयुक्त एक मारुति ऑल्टो वाहन पंजीकरण संख्या AS11Y/9242 को जब्त कर लिया गया है। मादक पदार्थ की एक खेप मिजोरम से अवैध रूप से लाई गई थी। मामले की जांच में फिलहाल पुलिस जुटी हुई है। वहीं दूसरी सफलता की बात करें तो एक विश्वसनीय और खुफिया जानकारी के आधार पर कछाड़ पुलिस ने दिगरखाल टोल गेट यानी गुमरा पर मादक पदार्थों के परिवहन के खिलाफ एक विशेष अभियान चलाया और 3 लोगों को गिरफ्तार किया। उनके कब्जे से 150 पेटी साबुन की बरामद की गई, जिनमें संदिग्ध रूप से हेरोइन थी, जिनका वजन लगभग 1 किलो 881 ग्राम बताया जा रहा है। काले बाजार में मादक पदार्थ की कीमत लगभग 9.5 करोड़ रुपए है। मादक पदार्थ की खेप अवैध रूप से मणिपुर से लाई गई थी। मामले की जांच में पुलिस फिलहाल जुटी हुई है। आइए देखते हैं सिलचर से हमारे संवाददाता रानू दत्त का यह रिपोर्ट। आमी অব্যাহত ৰাখিছোঁ আৰু প্ৰতিদিনাই আমি এই অভিযান চলাই যাবৰ কাৰণে আমি চেষ্টা কৰিছোঁ আৰু এই অভিযানৰ অংশস্বৰূপে যোৱা নিশা এটা আমাৰ বিশেষ অভিযান চলিছিলে আৰু এই অভিযানটো কাটিগড়া আৰু সালচাপৰা অঞ্চলত এই অভিযান চলিছিলে আৰু এই অভিযান কালত আমি 50টা সাবুনৰ বাকচত সাসপেক্ট টু বি হিৰোইনছ য'ত আছিলে তাক আমি জব্দ কৰিবলৈ সক্ষম হৈছোঁ আৰু জব্দকৃত সামগ্ৰীখিনিৰ যি পৰিমাণ আছিলে 561 গ্ৰামছ আছিলে, 561 গ্ৰাম আছিলে আৰু তাৰ লগতে দুজনকৈ ব্যক্তিক আমি ধৰিবলৈ সক্ষম হৈছোঁ যি এই নিচাযুক্ত সামগ্ৰী সৰবৰাহ কৰিছিলে। এজন হ'ল আফজল হুছেইন, নাতানপুৰ কালাইন পুলিচ ষ্টেচন এৰিয়াত, আৰু দ্বিতীয়জন ব্যক্তি হ'ল আখতাৰ হুছেইন, তেওঁ কাটিগড়া অঞ্চলৰ কালীনগৰ অঞ্চলৰ কাটিগড়া থানাৰ অন্তৰ্গত। আৰু গোটেই যিখিনি সামগ্ৰী আমি জব্দ কৰিবলৈ সক্ষম হ'লোঁ, এই জব্দকৃত সামগ্ৰীখিনিৰ চোৰাং বজাৰত ইয়াত বজাৰ মূল্য হ'ব প্ৰায় 3 কোটি টকা। আৰু ইয়াৰ লগতে আমি এটা মাৰুতি অল্টো গাড়ী, তাৰ ৰেজিষ্টাৰ নাম্বাৰ হ'ল AS11Y9242, এই জব্দকৃত এই গাড়ীখনৰ জৰিয়তে তেওঁলোকে ইয়াক এটা সৰবৰাহ কৰিবলৈ চেষ্টা কৰিছিলে। গতিকে এই চুবুৰীয়া ৰাজ্যৰ পৰা এই সামগ্ৰীখিনি আমি ধৰিবলৈ সক্ষম হ'লোঁ, জব্দ কৰিবলৈ সক্ষম হ'লোঁ। আৰু ইয়াৰ লগত আৰু সম্পৰ্কিত যিসকল ব্যক্তি আছে তেওঁলোকক আমি আইনৰ আওতাত আনি কঠোৰতম শাস্তি যাতে দিব পাৰোঁ তাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আৰু তাৰ লগতে আজি পুৱতি নিশাৰ পৰা আমি আৰু এটা অভিযান চলিছিলে। এই অভিযান চলিছিলে আমাৰ কালাইন থানাৰ অন্তৰ্গত দীঘলখাল যিটো আমাৰ টোল গেট আছে, সেই টোল গেট অঞ্চলত এই অভিযান চলিছিলে। আৰু অভিযান কালত আমি এটা গোপন সূত্ৰৰ পম খেদি আমি এখন গাড়ী 409 এখন ট্ৰাক আমি ইণ্টাৰচেপ্ট কৰোঁ। ট্ৰাকখনৰ নাম্বাৰ হৈছে AS26C9733। এই গাড়ীখন মণিপুৰৰ চুৰাচান্দপুৰৰ পৰা আহি আছিলে আৰু সেই ট্ৰাকখন যেতিয়া আমি ইণ্টাৰচেপ্ট কৰিলোঁ, ইণ্টাৰচেপ্ট কৰাৰ পাছত যেতিয়া খান তালাচী চলাওঁ, তাত 3জন ব্যক্তিক আমি আটক কৰোঁ। আৰু তাৰ লগতে খান তালাচী চলাওঁতে আমি বৃহৎ পৰিমাণৰ নিচাযুক্ত সামগ্ৰী 150টা চাবোনৰ বাকচত হিৰোইন সাসপেক্টেড টু বি হিৰোইনছ আমি জব্দ কৰিবলৈ সক্ষম হ'লোঁ।
আৰু তাৰ লগতে 3জন ব্যক্তিকে আমি এৰেষ্ট কৰিবলৈ সক্ষম হ'লোঁ। ইয়াৰ লগতে যিখন গাড়ী তেওঁলোকে গাড়ীৰ জৰিয়তে তেওঁলোকে সৰবৰাহ কৰিবলৈ চেষ্টা কৰিছিলে, আমি সেই গাড়ীখনো জব্দ কৰোঁ। এই যিখিনি আমি এই যি নিচাযুক্ত সামগ্ৰী আমি জব্দ কৰিলোঁ, এই নিচাযুক্ত সামগ্ৰীখিনিৰ যিটো পৰিমাণ, সেই পৰিমাণ হ'ল 1.881 কিলোগ্ৰাম, মানে 1 কেজি 881 কিলোগ্ৰামৰ এইটো ওজন। আৰু ইয়াৰ চোৰাং বজাৰত ইয়াৰ মূল্য হ'ব প্ৰায় 9.5 কোটি টকা। গতিকে ইয়াৰ লগতে আমি এই আমাৰ যি অভিযান আছে, ইয়াৰ আমি বৰ্তমানো আমাৰ অভিযান অব্যাহত ৰাখিছোঁ। আৰু তেওঁলোকে এই যিখিনি সামগ্ৰী আছে, এই সামগ্ৰীখিনি চুবুৰীয়া ৰাজ্যৰ পৰা সৰবৰাহ কৰি আমাৰ জিলাৰ জৰিয়তে তেওঁলোকে অন্য চুবুৰীয়া ৰাজ্যলৈ লৈ যোৱাৰ পৰিকল্পনা আছিলে বুলি আমি প্ৰাৰম্ভিক তথ্যত গম পাইছোঁ। গতিকে ইয়াৰ লগত সম্পৰ্কিত থকা যিসকল ব্যক্তি আৰু আছে, য'ত বহিৰাজ্যতো তেওঁলোকে আছে বা আমাৰ ইয়াত লোকেল এজেণ্ট কি আছে, তাকো আমি বিচাৰি আছোঁ। আৰু আমি শীঘ্ৰেই তেওঁলোকক আমি আশা কৰিছোঁ যে তেওঁলোকক আমি এৰেষ্ট কৰিবলৈ সক্ষম হ'ম। আৰু গোটেই ঘটনাটোৰ লগত জড়িত আৰু কিছুমান জিলাৰ চক্ৰ আছে আৰু ৰাজ্যিক চক্ৰৰ কিছুমান ব্যক্তি সম্পৰ্কিত হৈ আছে। গোটেই ব্যক্তিসকলক আমি শীঘ্ৰেই কৰায়ত্ব কৰি যাতে আইনৰ আওতাত আনি তেওঁলোকৰ বিৰুদ্ধে কঠোৰতম শাস্তি হ'ব পাৰে, তাৰ কাৰণে আমি ব্যৱস্থা ল'বৰ কাৰণে আমি তৎপৰ হৈ আছোঁ।